এৰ'চিটিক লৈ গোকাত মিথ্যাচাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আদানীৰ মাটিক লৈ মিছা মাতিছে নেকি মুখ্যমন্ত্ৰীয়ে ভূমি অধিগ্ৰহণৰ জাননীত আছে কি মুখ্যমন্ত্ৰীয়ে কৈছে কি এৰ'ট্ৰপলিছৰ বাবে ভূমি অধিগ্ৰহণ কৰি কেনেকৈ কৰিব ষ্টেডিয়াম নিৰ্মাণ গৌতম আদানী ডাঙৰীয়াই ঘোষণা কৰিছে যে হি উইল স্পেণ্ড 50,000 crores এণ্ড তেখেতৰ ইনভেষ্টমেণ্ট ইজ অনগোয়িং গুৱাহাটী এয়াৰপোৰ্ট আমি জুলাইত আৰম্ভ কৰিম কিন্তু আমি ভাবো ট্ৰায়েল এণ্ড অল ইট উইল টেক লিটল মোৰ টাইম তেখেতে ইনভেষ্ট কৰাৰ ছেক্টৰখিনি তেওঁ আইডেণ্টিফাই কৰিছে এয়াৰপৰ্টছৰ লগত হি ৱান্ট টু ডেভেলপ এ এৰো চিটি নতুন দিল্লীত গ'লে যেনেকৈ এখন এৰো চিটি পায় তেওঁ গুৱাহাটীত ওচৰৰ গোটেই এৰিয়াটোক আমি যদি সহায় কৰিব পাৰোঁ হি ৱান্টছ টু ডেভেলপ এ এৰো চিটি এইদৰেই বিগত 28 ফেব্ৰুৱাৰীত গুৱাহাটীত আদানীৰ এৰো চিটিৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এৰো চিটিৰ বাবে আৰম্ভ হৈছে ভূমি অধিগ্ৰহণ প্ৰক্ৰিয়াও কিন্তু ইয়াৰ লগে লগে সৃষ্টি হোৱা বিতৰ্কৰ পাছত গুৱাহাটী বিমানবন্দৰৰ সমীপৰ ভূমি অধিগ্ৰহণক লৈ মিথ্যাচাৰৰ আশ্ৰয় লৈছে নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰৰ সংবাদমেলত মুখ্যমন্ত্ৰীয়ে আগবঢ়োৱা বিভ্ৰান্তিকৰ বক্তব্যৰ পৰাই এই প্ৰশ্ন অধিক চৰ্চিত হ'বলৈ আৰম্ভ কৰিছে কাৰণ গৌতম আদানী আৰু হিমন্ত বিশ্ব শৰ্মাৰ পূৰ্বৰ ঘোষণা জিলা উপায়ুক্তৰ জাননী আৰু হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ মাজত আছে আকাশ পাতাল প্ৰভেদ আনকি এৰ'চিটিক লৈ মুখ্যমন্ত্ৰীয়ে আশ্ৰয় লোৱা মিথ্যাচাৰো যেন জিলা উপায়ুক্তৰ জাননীৰ পৰাই স্পষ্ট হৈ পৰিছে শুকুৰবাৰে হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আদানীয়ে কিনিব বুলিহে ভূমি অধিগ্ৰহণ কৰিব বিচাৰিছে অসম চৰকাৰে অধিগ্ৰহণ কৰা ভূমিত নিৰ্মাণ হ'ব বিশাল ষ্টেডিয়াম গুৱাহাটী এয়াৰপৰ্টৰ সন্মুখত 400-500 বিঘা মাটি আমি অধিগ্ৰহণ কৰাৰ কাৰণে চেষ্টা কৰিছোঁ কিছুমান বাতৰি কাকতে ইয়াৰ লগত আদানীক সম্পৰ্কিত কৰিবৰ বাবে চেষ্টা কৰিছে গোটেই মাটিটো চৰকাৰে ল'ব খোজাৰ মূল উদ্দেশ্যই হ'ল যাতে ভৱিষ্যতে আদানী এই মাটিটো কিনি ল'ব নোৱাৰে যদি আমি মাটিটো হাতত নাৰাখোঁ এয়াৰপৰ্টৰ সন্মুখৰ মাটি কেতিয়াবা আদানীয়ে কিনি ল'ব পাৰে আৰু ইতিমধ্যে সেই মাটিটো বহুত ব্যৱসায়ীয়ে সেই মাটিটো কিনি ইতিমধ্যে মই নামবিলাক ক'ব খোজা নাই যেনেকৈ দুই এটা নাম ব্যক্তিগতভাৱে আপোনালোকক ক'ব পাৰিম সেই মাটিখিনি গুৱাহাটীৰ ইনভেষ্টৰে মেইন মাটিখিনি কিনি ৰাখি থৈ দিছিলে গতিকে সেই মাটিখিনিক ইনভেষ্টৰে বিনিয়োগ কৰা মাটিখিনিহে আমি কিনিম আৰু তাত আমি কোনো লোকেল মানুহক তাত এভিকশ্যন কৰাৰ কথাই নাহে এইটো হ'ল যি মই শব্দটো ক'ব খোজা নাই তাতে আপোনালোকে গ'লে দেখা পাব যে ডাঙৰ ডাঙৰ আমাৰ ব্যৱসায়ীসকলে মাটি কিনি থৈ দিছে আৰু তেওঁলোকে মাটিটো আদানীক কেতিয়াবা বিক্ৰী কৰি দিব আমি মাটিখিনি থলুৱা মানুহৰ কাৰণে ৰাখিব খুজিছোঁ আৰু তাতে আমি 3টা স্পেচিফিক প্ৰজেক্ট কৰিব খুজিছোঁ অসমত যাতে কনচাৰ্ট ইকনমি হ'ব পাৰে কনচাৰ্ট ইকনমি হ'ব পৰাকৈ তাত ৰাজ্য চৰকাৰে এখন ডাঙৰ ষ্টেডিয়াম বনাব খুজিছে যাতে আমাৰ ইয়াত কনভেনশ্যন হ'ব পাৰে ভাৰত মণ্ডপৰ দৰে এটা কনভেনশ্যন চেণ্টাৰ কৰিব খুজিছে আৰু মই এনে শব্দটো কৈছোঁ বুজি পাবৰ কাৰণে কিন্তু ইমান ডাঙৰ আমি কেতিয়াও কৰিব নোৱাৰোঁ ইউনিভাৰ্চেল ষ্টুডিঅ'ৰ দৰে আমি এটা এণ্টাৰটেইনমেণ্ট জ'ন কৰিব খুজিছোঁ যাতে আৰু এইটো ইট ইজ এ ষ্টেট গভৰ্ণমেণ্ট প্ৰজেক্ট মুখ্যমন্ত্ৰীৰ এই বক্তব্যৰ বিপৰীতে চৰকাৰী তথ্যই কি কয় এয়া হৈছে ভূমি অধিগ্ৰহণৰ বাবে কামৰূপ মহানগৰ জিলা উপায়ুক্ত সুমিত সত্যৱানে জাৰি কৰা জাননী ৰামচৰণী মৌজাৰ আজাৰা গাঁৱৰ ভূমি অধিগ্ৰহণৰ বাবে বিগত 15 জুলাইত জাৰি কৰা হৈছে এই জাননীত স্পষ্ট ভাষাৰে উল্লেখ কৰা হৈছে ভূমি অধিগ্ৰহণৰ কাৰণ য'ত লিখা হৈছে এইদৰে ফৰ দি পাৰ্পাছ অফ একুইজিশ্যন অফ লেণ্ড ফৰ এৰ'ট্ৰপলিছ ডেভেলপমেণ্ট এট গুৱাহাটী অৰ্থাৎ গুৱাহাটীত এৰ'ট্ৰপলিছ নিৰ্মাণৰ বাবে ভূমি অধিগ্ৰহণ কৰিব বুলি জিলা উপায়ুক্তই দিয়া জাননীত স্পষ্ট ভাষাৰে উল্লেখ কৰিছে যে এৰ'ট্ৰপলিছ নিৰ্মাণৰ বাবেই ভূমি অধিগ্ৰহণ কৰিবলৈ লোৱা হৈছে একেই কাৰণত আজাৰা মিৰ্জাপুৰ গড়লত
ভূমি অধিগ্ৰহণ কৰিব অসম চৰকাৰে এৰ'ট্ৰপলিছ নিৰ্মাণৰ বাবে অধিগ্ৰহণ কৰা হ'ব মুঠ 410 বিঘা ভূমি এৰ'ট্ৰপলিছৰ বাবে আজাৰাত অধিগ্ৰহণ কৰা হ'ব 83 বিঘা ভূমি এৰ'ট্ৰপলিছৰ বাবে গড়লত অধিগ্ৰহণ কৰা হ'ব 70 বিঘা ভূমি এৰ'ট্ৰপলিছৰ বাবে মিৰ্জাপুৰত অধিগ্ৰহণ কৰা হ'ব 257 বিঘা ভূমি ভূমি অধিগ্ৰহণৰ বাবে 1116 পট্টাদাৰলৈ দিয়া হৈছে জাননী এই কথা জিলা উপায়ুক্তৰ জাননীত অতি স্পষ্ট ভাষাৰে উল্লেখ কৰা হৈছে এৰ'ট্ৰপলিছ মানে হ'ল বিমান বন্দৰৰ গাতে লাগি থকা চহৰ অৰ্থাৎ এৰ'চিটি নিৰ্মাণৰ বাবে যে বিমান বন্দৰৰ সমীপৰ 3খন গাঁৱৰ 410 বিঘা ভূমি অধিগ্ৰহণ কৰিবলৈ লোৱা হৈছে সেয়া জিলা উপায়ুক্তৰ জাননীত স্পষ্ট ভাষাৰে লিখা আছে ইপিনে বিগত এডভান্টেজ আসামত এৰ'চিটি নিৰ্মাণৰ বাবে আদানী গ্ৰুপে স্বাক্ষৰ কৰিছে 50,000 কোটিৰ চুক্তি The Adani Group's commitment to invest rupees 50,000 crores in Assam our investments will span across airports, aerocities, city gas distributions, transmissions, cement and road projects. Honorable Prime Minister and Honorable Chief Ministers. যি কথা নিজ মুখেৰে কৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌতম আদানী ডাঙৰীয়াই ঘোষণা কৰিছে যে হি উইল স্পেণ্ড 50,000 crores এণ্ড তেখেতৰ ইনভেষ্টমেণ্ট ইজ অনগোয়িং গুৱাহাটী এয়াৰপৰ্ট আমি জুলাইত আৰম্ভ কৰিম কিন্তু আমি ভাবোঁ ট্ৰায়েল এণ্ড অল ইট উইল টেক লিটল মোৰ টাইম তেখেতে ইনভেষ্ট কৰাৰ ছেক্টৰখিনি তেওঁ আইডেণ্টিফাই কৰিছে এয়াৰপৰ্টছৰ লগত হি ৱান্ট টু ডেভেলপ এ এৰ'চিটি নতুন দিল্লীত গ'লে যেনেকৈ এখন এৰ'চিটি পায় তেওঁ গুৱাহাটীত ওচৰৰ গোটেই এৰিয়াটোক আমি যদি সহায় কৰিব পাৰোঁ হি ৱান্টছ টু ডেভেলপ এ এৰ'চিটি চ' কেলকাতা ডাজন্ট হেভ এ এৰ'চিটি ইন ট্ৰু চেন্স অফ টাৰ্মছ দূৰত হোটেলবিলাক আছে যদি আমি গুৱাহাটীত এৰ'চিটিখন কৰিব পাৰোঁ ইণ্ডিয়াৰ অল কনভেনশ্যনছ যিমান ডাঙৰ কনফাৰেন্স হয় কনভেনশ্যনছ হয় কনচাৰ্টছ হয় প্ৰিমিয়াৰ ক্ৰিকেট কম্পিটিশ্যন হয় ফুটবল লিগছ হয় all the events we can bring আদানী গ্ৰুপে যে এৰ'চিটি নিৰ্মাণৰ বাবে বিনিয়োগ কৰিব সেয়া গৌতম আদানীয়ে নিজেই ঘোষণা কৰি গৈছে মুখ্যমন্ত্ৰীয়েও ইয়াকে লৈ উৎফুল্লিত হৈ 5 মাহ আগতে এই ঘোষণা কৰিছে জিলা উপায়ুক্তৰ জাননীটো স্পষ্ট ভাষাৰে কোৱা হৈছে যে এৰ'চিটি নিৰ্মাণৰ বাবে ভূমি অধিগ্ৰহণ কৰা হ'ব এতিয়া প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পাছত মুখ্যমন্ত্ৰীয়ে কৈছে যে আদানীয়ে কিনিব বুলিহে হেনো আগতীয়াকৈ তেওঁ ভূমি অধিগ্ৰহণ কৰিবলৈ লৈছে তাত নিৰ্মাণ কৰিব বিশাল ষ্টেডিয়াম প্ৰশ্ন হয় এৰ'ট্ৰপলিছৰ বাবে ভূমি অধিগ্ৰহণ কৰি ষ্টেডিয়াম নিৰ্মাণ কেনেকৈ কৰিব অসম চৰকাৰে বিমান বন্দৰৰ সমীপত যদি ষ্টেডিয়াম হয় আদানীৰ এৰ'চিটি হ'ব ক'ত মুখ্যমন্ত্ৰীয়ে যে এৰ'চিটিক লৈ মিছাৰ আশ্ৰয় লৈছে সেয়া গৌতম আদানীৰ ঘোষণা আৰু জিলা উপায়ুক্তৰ জাননীয়ে স্পষ্টভাৱে প্ৰমাণ কৰা নাইনে নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট